চীনৰ এটা বৃহৎ প্ৰজেক্ট আৰু সেই প্ৰজেক্টটো কৰিছে ব্ৰহ্মপুত্ৰৰ ওপৰত যেহেতু চীনত থকা ব্ৰহ্মপুত্ৰখনক চিয়াং বুলি কয় আৰু সেই চিয়াঙতেই $167 বিলিয়ন তেওঁলোকে খৰচ কৰি এইটো এটা বৃহৎ প্ৰজেক্ট তেওঁলোকে নিৰ্মাণ কৰিছে আৰু এটা বৃহৎ ডেম নদীবান্ধ প্ৰকল্প তেওঁলোকে নিৰ্মাণৰ বাবে আগবাঢ়িছে আৰু সেই নদীবান্ধ প্ৰকল্পটোৰ বাবে অসমৰ লগতে ভাৰতবৰ্ষ তথা বাংলাদেশতো বৃহৎ প্ৰভাৱ পৰিব আৰু সেই প্ৰভাৱসমূহ কেনেকুৱা আমি কথা পাতিবলৈ যত্ন কৰিম নদী বিশেষজ্ঞ আপোনাৰ কথা নকলেও সকলোৱে গম পায় কেনেকুৱা ধৰণে স্যাৰ আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ আৰু গোটেই যিহেতু নদীবান্ধ প্ৰকল্পৰ কথা আমি পাতিবলৈ লৈছোঁ কেনেকুৱা ধৰণে গোটেই বিষয়বস্তুটো কি বুলি কয় হয় ময়ো স্বাগতম জনাইছোঁ সকলোকে ধন্যবাদ প্ৰথমতে ক'লোঁ মই নদী বিশেষজ্ঞ নহয় মই নদীৰ ওপৰত বিভিন্ন নদীৰ ওপৰত বহু বছৰ ধৰি কাম কৰিছোঁ মোৰ চাকৰি কালত সেইকাৰণে মই কিছু কথা অকণমান শিকিবলৈ যত্ন কৰোঁ প্ৰথম কথা হ'ল কি চাইনাৰ যিটো ডেম এই ডেমৰ প্ৰপ'জেলটোৰ কথা এইটো বহুত বছৰৰ পৰা ওলাই আছে আৰু তেওঁলোকৰ এটা এক কথাত এইটো ভাবুকিৰ নিচিনাই যে আমি কিবা কথা ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপৰ কিবা ওলালেই ক'ব আমি এটা ডাঙৰ ডেম বনাম কিন্তু আল্টিমেটলি নবনাব যে নহয় তেওঁলোকে বনাব কাৰণ তেওঁলোকৰ টেকন'লজিটো বহুত হাই বহুত তেওঁলোকৰ উন্নত টেকন'লজি গতিকে ডেম এটা নিশ্চয় বনাব পাৰিব কিন্তু আমি কনচাৰ্ণ তেওঁলোকৰ ডেমটো লৈ নহয় যে তাৰ পৰা আমাৰ দেশত কি আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমত ডাইৰেক্টলি প্ৰথম কি ক্ষতি পৰিব তো আপোনালোকে সকলোৱে জানে যে ডেম হৈছে নৈ এখনক স্বাভাৱিক এটা যিটো ফ্ল' সেইটোক বাধা দিয়াটোৱেই হ'ল ডেম গতিকে এতিয়া কথা হ'ল কি যিখন ব্ৰহ্মপুত্ৰৰ যিটো উৎপত্তি স্থলৰ পৰা যিখন মানস সৰোবৰৰ পৰা ওলাই আছে যিটো তাত চাংপু বুলি কয় চাইনাত তাৰপিছত আহি তলৰ ফাললৈ ইয়ালং জাম্বু বুলি কয় ইণ্ডিয়াত মানে অৰুণাচলত সোমোৱাৰ পিছতে সি চিয়াং আমাৰ চিয়াং তাৰপিছত কোনোবাই দিহাঙো কয় সেইখনেই আচলতে আমি ব্ৰহ্মপুত্ৰৰ মূল খুঁটিটো বুলি ধৰোঁ তাৰপিছত সেইটো আহি যেতিয়া তলত ডাউনষ্ট্ৰীমত আহি দিবাং আৰু লোহিত একত্ৰিত হৈ অহাৰ পিছত য'ত খুঁটিৰ পৰা য'ত একেলগ হয় তাৰপিছৰ পৰা আচলতে আমি ব্ৰহ্মপুত্ৰ শব্দটো আমাৰ কাৰণে বেছ যথাযথ হয় এতিয়া ঘটনা হৈছে কি এই ব্ৰহ্মপুত্ৰৰ পানী বুলিলে অকল চিয়াঙৰ পানী নহয় লোহিত দিবাং আৰু এইফালে আপষ্ট্ৰীম বেলেগ বেলেগ জেগাত বহুত নৈৰ পৰা পানী আহে ব্ৰহ্মপুত্ৰৰ টোটেল ফ্ল'টোৰ আচলতে চিয়াঙৰ পাৰ্চেণ্টেজটো কোনো মানুহৰ মতে ইট ইজ ভেৰিড ফ্ৰম মানে 35-37% এনেকুৱা যিটো চিয়াঙৰ পৰা ব্ৰহ্মপুত্ৰৰ পোৱা পানী মানে চাংপুৰ পৰা চাইনাৰ পৰা অহা নৈখনৰ পৰা পোৱা পানীটো হ'ল 35-37% এনেকুৱা গতিকে বাকী 65-67% আমাৰ পানী আছে এতিয়া ঘটনা হ'ল কি গতিকে আৰু বাৰিষা যিহেতু মনচুন ফিডিং হয় গতিকে বাৰিষাটো পানীৰ অভাৱ নাই মনচুন হ'ব পানী আহিব গতিকে পানীৰ ক্ষেত্ৰত মই ভাবোঁ যে আমি যিমান ভাবোঁ যে আমাৰ পানী শুকাই যাব এই পানী শুকাই যাবতো ইমান এটা খুব চিন্তনীয় বিষয় নহয় এই চিন্তনীয় বিষয় হ'ল যে আপষ্ট্ৰীমত এতিয়া ডেম হ'ব ডেম হ'লে সেই 35% ফ্ল'টো হ'লেও কি হ'ব ডেমটো হ'ল এটা ইৰেগুলাৰ ফ্ল' হৈ যায় নৈখনৰ যিটো ফ্ল' নেচাৰটো সেইটো যে তেওঁলোকে বাধা দি ৰাখিব কেতিয়াবা খুলি দিব কেতিয়াবা হঠাৎ খুলিব কেতিয়াবা কেইবাদিনলৈও নুখুলিব গতিকে ডেফিনেটলি 35 বা 37% পানীটো কম নহয় সেই পানীখিনিয়ে আমাৰ তলৰ ডাউনষ্ট্ৰীমত এটা ডাঙৰ ফ্ল'ৰ মানে যিটো পেটাৰ্ণ যিটো ব্ৰহ্মপুত্ৰৰ যিটো প্ৰবাহিত হোৱা যিটো পেটাৰ্ণ সেই পেটাৰ্ণৰ ওপৰত বহু পৰিমাণে সেইটোৱে প্ৰভাৱ পেলাব আৰু দ্বিতীয়তে হ'ল কি যে ইক'লজিকেল বা এনভাইৰনমেণ্টেল ডাইজেষ্টাৰ যিখিনি নৈ এখনৰ আপষ্ট্ৰীমত পানী মাজে মাজে শুকাই যোৱা মাজে মাজে বাহিৰ অহা সেই ধৰণৰ জীৱকুল যিখিনি আছে একুৱাটিক ক্ৰিয়েচাৰ যিখিনি আছে পানীৰ ওপৰত জীৱন ধাৰণ কৰা যিখিনি হেৰি আছে প্ৰাণী আছে তাৰপিছতে নৈপৰীয়া মানুহৰ কথা আছে সেই ৰিভাৰাইন পিপুলৰ কথা আছে গতিকে ডেফিনেটলি এইটোৱে এটা জীৱন জীৱিকা আৰু নৈখনৰ ফ্ল' প্লাছ পৰিৱেশ প্ৰকৃতিৰ ওপৰত এটা প্ৰভাৱ নিশ্চয় পেলাব কিন্তু ব্ৰহ্মপুত্ৰ শুকাই খৰাং হ'ব ঠিক সেই খৰাং হ'ব কনচেপ্টটো মই মানি ল'বলৈ টান পাওঁ কেলৈ এতিয়াও আমাৰ হাতত পানী আছে আৰু দ্বিতীয়তে চাইনাৰ আৰু এটা কথা হৈছে কি চাইনাই যিটো সদায় কৰিবলৈ যত্ন কৰে যে এটা ৱৰ্ল্ড যিটো মানে এটা পানীৰ ৱাটাৰ হেৰিবিলাক মানে ৱাটাৰ পানীৰ ভাগ বতৰা এইবিলাকৰ ক্ষেত্ৰত যিবিলাক কথা কূটনৈতিক মহলত থাকে সেইমতে হয় কি এখন নৈৰ পানী আমি তাত দাবী তাত সংৰক্ষণ কৰিব লাগে যে চাইনাক আমি ক'ব পাৰিব লাগিব যে তোমালোকে ইমান ডাঙৰ এটা প্ৰজেক্ট তাত বনাই দিছা কিন্তু আমাৰ কিন্তু তলত বহুত প্ৰজেক্ট আছে আমাৰ এইটো প্ৰজেক্ট আছে আমাৰ কিবা এটা ডেম আছে আমাৰ ইৰিগেশ্যন প্ৰজেক্ট আছে আমাৰ ড্ৰিংকিং ৱাটাৰ প্ৰজেক্ট আছে এইবিলাকত তোমালোকে এই ডেমটো বনাই দিলে আমাৰ ক্ষতি হ'ব এই খতিয়ানটো লৈ আমি পৃথিৱীত আমি ৰাষ্ট্ৰসংঘতে হওক বা ইণ্টাৰনেশ্যনেল ট্ৰিবিউনেলত আমি ক'ব পাৰিম যে চাইনাই ডেমটো মানে কিন্তু
আমি এতিয়া শ্ব' কৰিব পৰাকৈ আমাৰ দেখুৱাবলৈও আমি আচলতে ব্ৰহ্মপুত্ৰৰ এই মেইন ষ্ট্ৰীমটো চিয়াঙৰ ওপৰত আমাৰ একো কাম হোৱা নাই, গম পাইছে নাই? গতিকে সেইটো এটা ডাঙৰ ইছ্যু। এতিয়া চাইনাই ক'ব যে আপোনালোকেতো পানী ব্যৱহাৰেই কৰা নাই, ঘটনা তেনেকুৱা। আৰু ডেফিনেটলি আকৌ আমাৰ ইয়াত যিটো পানী নাটনি হ'লে বা পানীৰ ফ্ল' পেটাৰ্ণত গণ্ডগোল হ'লে এই প্ৰভাৱটো একদম ছাবচিকুৱেণ্টলি বাংলাদেশত পৰিবই, কাৰণ বাংলাদেশলৈ ব্ৰহ্মপুত্ৰ এটা মেজৰ বাংলাদেশৰ যিটো ৰিভাৰ ছিষ্টেম, তেওঁলোকেতো প্ৰায় মৎস্যজীৱী মানুহ গোটেইখিনি, গতিকে সেইখিনিৰ ওপৰত হ'ল কি মানে সেইটো এটা ডাইৰেক্ট পানীৰ এফেক্ট এটা পৰিব। গতিকে এই চীন দেশৰ এই প্ৰজেক্টটোৱে ডেফিনেটলি আমাৰ ব্ৰহ্মপুত্ৰৰ ইক'ছিষ্টেমটোৰ ওপৰত আমাৰ এটা এডভাৰ্ছ মানে এটা বিৰূপ প্ৰভাৱ পেলাব। গতিকে এই ক্ষেত্ৰত পাৰিলে কূটনৈতিকভাৱে ভাৰতবৰ্ষৰ বিষয়টো টেক আপ কৰাটো ভাল, তেওঁলোকক নিজৰ হেৰিটো এষ্টাব্লিছ কৰাটো ভাল যে আমাৰ এইখিনি পানী আমাক দৰকাৰ, এইখিনি আমি এনেকৈ কৰিবলৈ দিব নোৱাৰোঁ। এটা তেতিয়া নিৰূপণ হৈ যাব যে তোমালোকে কিমান % পানীৰ ওপৰত কাম কৰিব পাৰা, আমি কিমান % ওপৰত কৰিব পাৰোঁ। মই ভাবোঁ এনেকুৱা এটা হেৰি হ'ব, মুভ হ'ব, আৰু তেতিয়া হয়তো এইটো আমাৰ ভাবুকিটো কমিব। কিন্তু এক কথাত ক'বলৈ গ'লে ই আমাৰ ওপৰত অসমৰ ওপৰত প্ৰথমতে অসমৰ ওপৰতে পেলাব। অৰুণাচলটো পাহাৰীয়া জেগা, নৈখন পাহাৰৰ মাজেদি আহিব, কিন্তু তলত আহি য'ত ভেলীটো অসম ভেলীটো আছে, গতিকে আমাৰ ওপৰত এটা বিৰূপ প্ৰভাৱ পেলাব। আৰু আন দুটা প্ৰসংগ সমান্তৰালকৈ, যিহেতু অসমত বানপানীৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰা দেখা যায়, যদিহে তাত এই ডেমটো নিৰ্মাণ কৰে তেতিয়াহ'লে বানপানীৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ? সমান্তৰালকৈ গৰাখহনীয়াৰ কথা কওঁ, বিভিন্ন এতিয়া ব্ৰহ্মপুত্ৰৰ বহুকেইটা খুঁটি হৈ গৈছে, মৰা খুঁটি হোৱা পৰিলক্ষিত হৈছে, গৰাখহনীয়া হয়, বহু লোকৰ ঘৰ দুৱাৰো যা গৈছে। যদিহে পানীটো হঠাৎ এৰি দিয়ে, যিটো আপষ্ট্ৰীমত এই তেওঁলোকে ডেমটো বনাব, গতিকে কেনেকুৱা ধৰণৰ প্ৰভাৱ? এইটো মানে হঠাৎ পানী এৰাটোতো সেইটো সমস্যা ৰঙা নদীত হৈছে, হয়নে? এই কপিলিত হৈছে, সোৱণশিৰিত হ'ব, যেতিয়া প্ৰজেক্টটো কমিশ্যনিং হ'ব তো সোৱণশিৰিত হ'ব। এতিয়া দিবাঙত এটা বৃহৎ ডেম বনাবলৈ লোৱা হৈছে, এতিয়া দিবাঙতো হ'ব। এই ডেমসমূহৰ প্ৰতি কিবা প্ৰভাৱ পৰিব নেকি? ডেমসমূহৰ ওপৰত কোনবিলাক ডেম মানে যোনখিনি এতিয়া নতুনকৈ ডেম বনোৱাৰ নহয়, এইবিলাক বেলেগ উপনৈত আছেতো। দিবাংখনটো এখন বেলেগ, চিয়াং আৰু দিবাং সম্পূৰ্ণ বেলেগ নদী, এই প্ৰভাৱ নপৰে। কিন্তু অভাৰঅল অসমৰ ওপৰত এই ডেমবিলাকৰ এই প্ৰভাৱটো আচলতে ষ্টাডি ভালকৈ হোৱা নাই, যে এই বাৰিষা পানী এৰা ধৰা, যেনেকৈ ৰঙা নদীয়েতো এইটো উত্তৰ লখিমপুৰত বিভীষিকাৰ সৃষ্টি কৰি আছে। আচলতে এইবিলাকৰ এটা প্ৰজেক্ট থাকিলে পানী এৰিবই, তেওঁলোকেতো ডেমটো ভাঙিবলৈ দিব নোৱাৰে, গতিকে বেছি পানী হ'লে এৰি দিব। এইবিলাকৰ ওপৰত এটা বাধ্যবাধকতা আনিবৰ কাৰণে কি কৰিব, কিমান পানী এৰিব, কি ৱাৰ্ণিং ছিষ্টেমটো তাৰ কি হ'ব, ইয়াৰ আচলতে এটা থাৰ্ড পাৰ্টি মনিটৰিং, এটা যিটো মানে এটা মনিটৰিং এটা এজেঞ্চি যি কৰিব লাগে, সেই মনিটৰিং যেনেকৈ ৰঙা নদী পানী এৰাৰ ক্ষেত্ৰত সেই মনিটৰিং এজেঞ্চিটো ভাল নোহোৱাৰ কাৰণেই হঠাৎ পানী আহি যায়। গতিকে এই ডেমবিলাকৰ পৰা ডেফিনেটলি যে বাৰিষা হঠাৎ পানী এৰি দিলে আমাৰ তলত সমস্যা হ'বই। আকৌ খৰালিও হ'ব, খৰালি এনেই নৈখনত পানী নাই, যদি 1% পানীখিনি বন্ধ কৰি থৈ দিয়ে তেতিয়াহ'লেতো নৈখনৰ বক্ষটো শুকাই যাব। গতিকে এইটো এফেক্ট নোহোৱা নহয়, কিন্তু মই এইটো নকওঁ যে তাৰ কাৰণে আমাক হাইড্ৰ' পাৱাৰ প্ৰজেক্ট বা হাইড্ৰ' পাৱাৰ প্ৰজেক্টটোতো মই ইমান নাভাবোঁ যে বহুমুখী প্ৰকল্প যিবিলাক প্ৰজেক্টত প্ৰথম মূল উদ্দেশ্যটো হৈছে বানপানী কণ্ট্ৰল কৰা, তাৰপিছত ছেকেণ্ড কথা হিচাপেহে পাৱাৰ। এই বহুমুখী প্ৰকল্পবিলাকতো হ'ব লাগিব, নোহোৱা কথা নহয়, হ'ব লাগিব এইবিলাক। কিন্তু এইবিলাক যাতে প্লেনিংবিলাক ভালকৈ হয়, কিমান সময়ত কিমান পানী এৰিব, নৈখনত কিমান পানী মিনিমাম থাকিব লাগিব, ডেম হাইটটো কিমান ওখ হ'লে অতিৰিক্ত বানপানীখিনি তাত ধৰি ৰাখিব পাৰিব, এই কথাখিনি আচলতে গোটেইখিনি এটা সমিল মিলে ঠিক নোহোৱাৰ কাৰণে আমাৰ এই সমস্যাবোৰ উদ্ভৱ হৈ আছে, আৰু আগলৈও এনেকৈ হ'লে হ'ব। কৃষি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ, যিহেতু ব্ৰহ্মপুত্ৰৰ পানী বহুতে ব্যৱহাৰ কৰে, সমান্তৰালকৈ নাও চলাচল বা জাহাজ চলাচলৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ এতিয়া পানী ব্যৱহাৰ কৰে, হয়, তেতিয়া ছাৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ? যিহেতু খৰালি কালত পানী শুকাই যাব, তেতিয়াই প্ৰায় সংখ্যক জাহাজ বন্ধ কৰিবলগীয়া হয়, গধুৰ বাহন জাহাজখিনি। খৰালিটো ব্ৰহ্মপুত্ৰত এতিয়াও পানী খুব কমেই আজিকালি দেখাটো গৈছেই, তথাপিতো যিটো আমাৰ ইণ্টাৰনেশ্যনেল মানে যিটো ইণ্ডিয়ান ৱাটাৰ ৱেজ অথৰিটি, তেওঁলোকে মাজেদি এটা হেৰি কৰি মানে এটা ষ্ট্ৰীম তেওঁলোকে মেইনটেইন কৰে হেৰি কৰিবৰ কাৰণে। কিন্তু সেইটো যদি পানীটো খৰালি যদি বাৰিষা ব্ৰহ্মপুত্ৰ পানী চাইনাই বন্ধ কৰিলে ইমান প্ৰব্লেম নহয়, খৰালি যদি 35% পানীটো যদি বা 37% পানীটো বন্ধ হয় তেতিয়া ডেফিনেটলি এফেক্ট হ'ব। খৰালি কথা বেছি কনচাৰ্ণ, বাৰিষা ইমান কথা নাই, বাৰিষা পানী থাকেই, খৰালি কিন্তু এই পানীটো যদি এব্ৰাপ্টলি বন্ধ কৰি দিয়ে তেতিয়া কিন্তু আমাৰ কনচাৰ্ণ হ'ব। ইক'ছিষ্টেমৰ ক্ষেত্ৰত এইটো ইক'ছিষ্টেম নেভিগেশ্যন চবতে হ'ব, এইটো গণ্ডগোল, সেইটোৱে কথা। ঠিক আছে।
ধন্যবাদ জানাইছোঁ আৰু ইতিমধ্যে যি এই ডেমটোৰ কথা কৈছোঁ বা যি প্ৰকল্পটোৰ কথা কৈছোঁ সেই প্ৰকল্পটো যদি নিৰ্মাণ হয় পৰৱৰ্তী সময়ত তেতিয়াহ'লে অসমৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ যথেষ্ট সংখ্যক প্ৰভাৱ পৰা দেখিবলৈ যাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ